So, guys. অলপ আজি উঠা দেৰি হ'লে কালি অলপ কিছুমান ৱৰ্ক কিছুমান আছিলে সেইখিনি কৰিলোঁ কৰি পেলাই এতিয়া অলমষ্ট চব নহয় 30-40% কাম কৰিলোঁ দিনটোৰ যোনখিনি মেইন কামখিনি থাকে সেইখিনি কৰিলোঁ এতিয়া মই খাবলৈ লৈছোঁ মানে বনাব গৈছোঁ মই বনাই ফাৰ্ষ্ট টাইম তাৰপিছত আপোনালোকক দিনটো মই টোটেল দিনটো দেখোন কি কি কৰিম অ'কে চেলছৰ আদি কৰি অ'কে চব দেখোন চ' ক'বলৈ গ'লে মোৰ কালি হোৱাটো অলপ দেৰি হ'ল 2টামান বাজিলে কিয়নো মই আজি অলপ লিটল বিট বিজনেছ এটা ফিল হৈ আছে বাট কৰিবি না কৰিব লাগিবই অ'কে মইতো বনাই লওঁ তাৰপিছত খাই লওঁ আৰু পিছত আপোনালোকক দেখুৱাম মই লাইক দিনটো কেনেকৈ ষ্টাৰ্ট কৰোঁ নৰ্মেলি लेट्स सी सो गाइस अभी हम प्लास्टिक का जो लीड है ऊपर का ढकना है मैं जहाँ पर मतलब जिस चीज़ में बिकता हूँ मतलब वो ढक्कन अभी नहीं है ख़त्म हो गया वैसे मेरे पास तो है अभी 50 है पर वो लगता नहीं है अच्छे से ठीक है इसलिए मुझे वो थोड़ा सा एयर टाइट वाला चाहिए ताकि जब वो पकड़े तो लोगों को दिक्कत ना हो दिक्कत नहीं हो सकता ठीक है लेट्स सी सो गाइस এতিয়া আমি আজি অলমোষ্ট 1100 रुपीजर लाइक फ्रुट्स কিনিছিলোঁ অলমোষ্ট 22 পিसेस হ'ল এণ্ড ইমানখিনি ৱেষ্টেজ ওলালে চ' মই কেজিটোতো হিচাপ কৰা নাই টোটেল কিমান হৈছিলে 1200 रुपीजर বাট কষ্টিংটো জানো চ' লাইক ইমানখিনি ওলাইছিলে অলপ ভালকৈ দেখা পাই ইমানখিনি ওলাইছে চ' এইখিনি অলপ পিছেছ আছে তাতো অকণমান আছে অলপ আছে অ'কে চ' মই এইটো কাৰণে বনাইছোঁ বিকজ তেতিয়া অলপ কষ্টিংটো মানে কেলকুলেট কৰিবলৈ ভাল হ'ব অ'কে চ' বাই